জীৱনৰ ঘাট প্ৰতিঘাত নেওচি সফল হোৱা এজন যুৱক। দুৰ্ঘটনাই চিৰদিনৰ বাবে ঘূণীয়া কৰিলে এটা ভৰি। কিন্তু ছাগলীৰ ব্যৱসায়েৰে তেওঁ স্বাৱলম্বী আজি। সংস্থাপন দিছে আন 4জনকৈ যুৱকক। জামুগুৰিহাটৰ মাজগাঁৱৰ এই দিব্যাংগ যুৱকজনৰ নাম বিষ্ণু হাজৰিকা দাস, যি শাৰীৰিকভাৱে বিশেষভাৱে সক্ষম হলেও কঠোৰ জীৱন সংগ্ৰামত সফলতাৰে অৱতীৰ্ণ হৈছে অক্লান্ত যোদ্ধা হিচাপে। ছাগলীৰ ব্যৱসায়েৰে স্বাৱলম্বী হৈ পোহপাল দিছে নিজৰ ছজনীয়া পৰিয়াল। ব্যৱসায়ৰ জৰিয়তে দিনক দিনে লাভ কৰিছে সফলতা। প্ৰথমে নৈশবাছত হেণ্ডিমেন হিচাপে কৰ্মৰত আছিল বিষ্ণু। কিন্তু 2002 চনত এটা দুৰ্ঘটনাই বিষ্ণুৰ এটা ভৰি চিৰদিনলৈ ঘূণীয়া কৰি পেলালে। তাৰ পিছতেই সলনি হ'ল বিষ্ণুৰ জীৱন। তথাপিও জীৱন যুদ্ধত ভাগৰি পৰা নাই এই যুৱকজন। মই আগতে বাছত আছিলো, নাইট চুপাৰ গুৱাহাটী আৰু গোগামুখৰ আছিলে। তাত হেণ্ডিমেন হিচাপে আছিলো। হেণ্ডিমেন হিচাপে মোৰ তেতিয়া এক্সিডেণ্ট এটা হ'ল 2002 চনত। মোৰ ভৰিখন বেয়া হ'ল। আপোনাৰ ভৰি ওপৰে চকা উঠি গৈছিলে ৰাতি তাতে চিকিৎসা কৰিলো। দেউতা মাহঁতে অলপ সহায় কৰিলে, ওচৰ মিলিও সহায় কৰিলে। তেনেকে এতিয়া অকণমান ভাল হ'ল। ভাল হোৱা অৱস্থাত এতিয়া মোৰ মতে এতিয়া কৰিবলৈ একো নাছিলে। এই ছাগলীৰ বিজনেছটোকে কৰিম বুলি আগবাঢ়ি পেলাই তাতে অকণমান এতিয়া চলিব পৰা সক্ষম হৈছো। ছাগলী ফাৰ্মৰ লগতে তেওঁ জামুগুৰিহাটৰ মাংস বজাৰত খুলি লৈছে ছাগলী মাংস বিক্ৰী কৰা এখন প্ৰতিষ্ঠানো। বিষ্ণুৰ মাংস দোকানৰ পৰা সতেজ ছাগলী মাংস নিবলৈ দূৰ দূৰণিৰ পৰা আহে গ্ৰাহক। নিজৰ লগতে আন 4জন যুৱককো কৰ্মসংস্থাপন দিবলৈ সফল হৈছে বিষ্ণু হাজৰিকা দাস। সকলোলৈ আহ্বান, কৰ্ম কৰক। কৰ্ম কৰিলেহে ৰত্ন পাব, ভাগি নপৰিব। আপোনাৰ ছাগলী মাংসৰ দোকানো আছে? দোকান আছে, হয়। আপোনাৰ মাংসৰ যথেষ্ট চাহিদা আছে, বহুত কাষ্টমাৰ আছে, হয়। ক'ৰ পৰা আহে? বহুত দূৰৰ পৰা আহে, তেজপুৰৰ পৰা আহে, ৰঙাচুকৰ পৰা আহে, চাৰিআলিৰ পৰা আহে, জামুগুৰিৰ পৰা আহে। তেনেকৈ সকলো বিভিন্ন জেগাৰ পৰা ঠাইৰ পৰা আহে, চলাই আছে আৰু ৰাইজে। আপুনি কেইবাজনো যুৱককো আপুনি সংস্থাপন দিছে? আছে, মোৰ লগত 4জন যুৱক আছে। তেওঁলোকক চলি আছে। কাম কৰিব লাগে আৰু কৰ্ম কৰিলেহে ধৰক সক্ষম পাব। সেইটো কাৰণে মানুহে ভাগি পোৱা নাই আৰু ভাগি পৰিব কোনো নালাগে আৰু ধৰক। দিব্যাংগ বিষ্ণু সঁচাকৈয়ে নৱপ্ৰজন্ম আৰু বিশেষভাৱে সক্ষমজনৰ বাবে প্ৰেৰণাৰ উৎস, অনন্য আদৰ্শ। কেমেৰা পাৰ্চন মাইনাৰ সৈতে জামুগুৰিহাটৰ পৰা হিৰণ্য বৰা, নিউজ লাইভ।